ইতিমধ্যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ বিহীন এটা মাহ অতিক্ৰম কৰিলে বা এটা মাহ অসমবাসীয়ে কটাব লগা হ'ল আৰু জুবিন গাৰ্গৰ মৃত্যুৰ পিছত জুবিন গাৰ্গৰ মৃত্যুক লৈ আসলতে যিসমূহ সাধাৰণ লোকৰ মাজত যিসমূহ আসলতে অসন্তুষ্টি আছিল সাধাৰণ ৰাইজৰ মাজত যিখিনি প্ৰশ্ন উদয় হৈছিল সেই প্ৰশ্নখিনি যাতে বা সেই গোটেই প্ৰক্ৰিয়াটো যাতে সুচল বা ৰাইজে প্ৰতিজন ৰাইজে যাতে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য বুজি পায় ৰহস্য কি হৈছিল সেই কথাখিনি বুজি পায় তাৰ বাবে এখন এসআইটি বা এটা এসআইটি টিম গঠন কৰি দিয়া হৈছিল আৰু সেই এসআইটি টিমটো যিগৰাকী মুৰব্বী সেইগৰাকী ব্যক্তি আমাৰ লগত এই মুহূৰ্তত উপস্থিত আছে মুন্না প্ৰসাদ গুপ্তা স্যাৰ মই প্ৰথমে আপোনাক প্ৰথম খবৰলৈ স্বাগতম জনাইছোঁ ইতিমধ্যে জুবিন গাৰ্গৰ এই গোটেই মৃত্যুৰ ৰহস্যটো ভেটৰ বাবে আপোনালোকে যথেষ্ট কষ্ট কৰিছে তদন্ত প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে হয় আমাৰ তদন্ত চলি আছে আৰু আমি খুব সোনকালে তদন্ত সময়মতে যাতে আমি তদন্ত সম্পূৰ্ণ কৰিব পাৰোঁ তাৰ যত্ন কৰি থকা হৈছে ছিংগাপুৰত কিছুমান তদন্ত কৰা দৰকাৰ আছিল আৰু সেইটো ভাৰত আৰু ছিংগাপুৰৰ মাজত থকা মিউচুৱেল লিগেল এছিষ্টেন্স ট্ৰিটি যিটো চুক্তি সেইমতে কৰা হ'ব আৰু সেই কাৰণে আমি আমাৰ ৰিকুৱেষ্ট ছিংগাপুৰক লগে লগে পঠিয়াইছিলোঁ আৰু আমি ছিংগাপুৰত যোৱাৰ কাৰণেও অনুমতি পালোঁ ছিংগাপুৰৰ পৰা সেই মৰ্মে আমি ছিংগাপুৰত উপস্থিত হয় তাত ছিংগাপুৰৰ পুলিচৰ লগত বৈঠকত বহিলোঁ আৰু তাত খুব ভাল বৈঠক হৈছে সফল হৈছে আৰু তাত আমাৰ কথাখিনি তেওঁলোকক আমি জনালোঁ আৰু তেওঁলোকে খুব ইতিবাচক সাহৰি দিছে আৰু কিছুমান তদন্ত আমি তাত কৰিব পাৰিলোঁ আৰু বাকী যিখিনি আছে যিখিনি ছিংগাপুৰৰ আইনমতে ছিংগাপুৰ পুলিচে কৰি আমাক দিব লাগিব সেইখিনি তেওঁলোকে কৈছে খুব সোনকালে তেওঁলোকে কৰি আমাক জনাব নিশ্চয় এখন বিদেশী ৰাষ্ট্ৰত আমি হঠাৎ যাওঁ বুলি গৈ আমি তদন্ত কৰিব নোৱাৰোঁ সেই ৰাষ্ট্ৰৰ অনুমতি লাগিব সেই চুক্তি সাপেক্ষে যাব লাগিব আমি গতিকে তাৰ কাৰণে যি যাৱতীয় ব্যৱস্থা বা যাৱতীয় যিখিনি কৰিবলগীয়া আছিল সেইখিনি আমি তদন্ত আৰম্ভ কৰাৰ লগে লগে আমি কৰিছিলোঁ আৰু আমাৰ মিউচুৱেল লিগেল এছিষ্টেন্স ৰিকুৱেষ্ট যিখিনি আমাক তাত লাগে এছিষ্টেন্স সেইখিনি আমাৰ 30 ছেপ্টেম্বৰ দিনতে ছিংগাপুৰৰ সংশ্লিষ্ট বিভাগত তেওঁলোকৰ এটৰ্নি জেনেৰেলৰ অফিচত গৈ পাইছিল আৰু তাৰপিছত আমি তেওঁলোকে আমাক যেতিয়াই পাৰ্মিশ্যন দিলে অনুমতি দিলে আমি লগে লগে ছিংগাপুৰত গৈ তাত কাম আৰম্ভ কৰিলোঁ ইনভেষ্টিগেশ্যনটো তাত ছিংগাপুৰ পুলিচৰ সহযোগত যিখিনি কৰিবলগীয়া আছে কৰিলোঁ গতিকে দেৰি হোৱাৰটো যেতিয়া দুখন ৰাষ্ট্ৰৰ মাজত এনেকুৱা এটা ইনভেষ্টিগেশ্যন হয় তাত কিছুমান ফৰ্মেলিটি থাকে আৰু সেইখিনি সম্পূৰ্ণ কৰি আমি যাব পাৰিছোঁ ছিংগাপুৰ আৰক্ষীও তেওঁলোকেও তদন্ত কৰি আছে হয় তদন্ত আমি সঠিকভাৱে যাতে হয় আইনমতে হয় তাত যাতে কোনো ত্ৰুটি নাথাকে সেইটো গোটেই আমি খুব ভালকৈ চাই আছোঁ আৰু এসআইটিয়ে কাম কৰি আছে আৰু যি সময়সীমা আছে আইনৰ ভিতৰত সেই সময়সীমাৰ ভিতৰত আমি তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি আমি কোৰ্টত প্ৰতিবেদন দাখিল কৰিম সেইটো এটা জুডিচিয়েল প্ৰচেছ হয় এজন ব্যক্তিক 14 দিনৰ কাৰণে জুডিচিয়েল কাষ্টডিত পঠিওৱা হয় গতিকে আদালতে 14 দিনৰ পিছত তেওঁলোকক আকৌ শুনানি ল'ব এইটো হয়তো ভিডিঅ' কনফাৰেন্সিঙৰ যোগেদিও হ'ব আৰু শুনানি লৈ আদালতে সেইটোত ৰায় দিব পৰৱৰ্তী গতিকে নিশ্চয় গতিকে আমি ৰাইজক আহ্বান কৰিম যাতে এসআইটিয়ে তদন্ত ভালকৈ কৰি আছে ৰাইজে ধৈৰ্য ধৰক আৰু আমি সময়মতে তদন্তৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি আদালতত আমাৰ প্ৰতিবেদন দাখিল কৰিম হয় গৰিমা শইকীয়া গাৰ্গ তেখেতৰো বক্তব্যৰ ষ্টেটমেণ্টৰ দৰকাৰ আমি তেখেতক সুধিছিলোঁ যে আমি আপোনাৰ ঘৰতো আহি ষ্টেটমেণ্ট ল'ব পাৰিম বা আপুনি যদি ইচ্ছা কৰে CIDৰ অফিচত আহিও ষ্টেটমেণ্ট দিব পাৰে তেওঁ নিজে ক'লে যে মই মোৰ কাৰণে CID অফিচত আহিব ষ্টেটমেণ্ট দিবলৈ সুবিধা হ'ব সেই মৰ্মে তেখেত আহিছে আজি তেখেতৰ ষ্টেটমেণ্ট আমি গ্ৰহণ কৰিছোঁ চাওক ইয়াৰ এটা আইনত প্ৰচেছ আছে আমি পুলিচ হিচাপে আমি ইনভেষ্টিগেশ্যন কৰোঁ তদন্ত কৰোঁ গতিকে আমি তদন্ত কৰি আদালতত আমি প্ৰতিবেদন দিম পৰৱৰ্তী আইনত যি প্ৰচেছ আছে জুডিচিয়েল প্ৰচেছ আছে সেইমতে পৰৱৰ্তী কাম হ'ব গতিকে মই ইমানেই ক'ব বিচাৰিম যে আমি তদন্তকাৰী
SIT হিচাপে আমি তদন্ত ভালকৈ কৰি সময়মতে আমি তদন্তৰ কাম সম্পূৰ্ণ কৰি আমি তদন্তৰ প্ৰতিবেদন কোৰ্টত দাখিল কৰিম। অসমৰ ৰাইজে SITক সম্পূৰ্ণ বিশ্বাস কৰিব পাৰে? নিশ্চয় SITয়ে নিজৰ কাম আইনগতভাৱে সম্পূৰ্ণ নিষ্ঠাৰে কৰি গৈ আছে আৰু সময়মতে নিজৰ কাম সম্পূৰ্ণ কৰিব। ধন্যবাদ। এয়া অসম যিখন SIT দল যিটো গঠন কৰি দিয়া হৈছে তাৰ যিগৰাকী মুৰব্বী, তেওঁৰ লগত আমি কিছু কথা পাতিব বিচাৰিলোঁ। হয়তো আমি বেছি গভীৰলৈ এই মুহূৰ্তত এইকাৰণে সোমাব পৰা নাই কাৰণ তদন্ত প্ৰক্ৰিয়া চলি আছে আৰু সেই তদন্ত প্ৰক্ৰিয়াত কিছু কথা তেওঁলোকে প্ৰকাশ কৰিব নোৱাৰে। সেই কথাখিনি যিমানলৈকে আমি পাতিব পাৰোঁ সেই কথাখিনি পাতিলোঁ এই মুহূৰ্তত। আৰু তেওঁ এটা কথা শেহতীয়াকৈ কৈছে যে যিটো SIT দল গঠন কৰি দিয়া হৈছে, SIT দলটোৰ ওপৰত আপোনালোকে সম্পূৰ্ণ বিশ্বাস ৰাখক, সম্পূৰ্ণ নিকা আৰু স্বচ্ছভাৱে জুবিন গাৰ্গৰ এই মৃত্যুৰ ৰহস্য ভেদ কৰিবৰ কাৰণে অসমৰ যিটো SIT দল তেওঁলোক লাগি আছে।